নমস্কাৰ মই অতনু ভূঞা আপোনালোকে চাই আছে DY365 এই অনুষ্ঠান স্পষ্টবাক আজি স্পষ্টবাকত আমি এক বিশেষ বিষয়বস্তু লৈ আলোচনা কৰিম যেটো আজিৰ পৰা এটা দিনৰ পূৰ্বে সংঘটিত হৈছিল মহানগৰীৰ বেলতলা অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত অখিল গগৈৰ এখন ছবি যত আৰক্ষীয়ে ঘেৰাও কৰি ৰাখিছিল এখন দেৱাল লিখন কৰিছিল কেইজনমান শিল্পীয়ে লগে লগে সোশ্যাল নেটৱৰ্কিং সাইটত সেই ভিডিও সেই ছবি ভাইৰেল হৈ যোৱাৰ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু ছবিখন সম্পূৰ্ণ হোৱাৰ প্ৰাক মুহূৰ্তত ইয়াৰ বাধাৰ ওপৰত আৰক্ষীয়ে আৰু এনে পৰিবেশ পৰিস্থিতি সৃষ্টি কৰে যিজন শিল্পী আকিছিল তেওঁক আৰক্ষী আটক কৰিলে যে তেওঁলোকক ভাবুকি প্ৰদান কৰে যে এখন মুচিব লাগিব আৰু শেষত তেওঁলোকে বগা ৰঙৰে সেই পোষ্টাৰখন মুচিবলগীয়া হৈছিল যাৰ লগে লগে প্ৰশ্ন আহিছে যে কি কেনে ধৰণৰ কথা তেওঁলোক ৰাজপথলৈ ওলাই কোনো আন্দোলন কৰিবলৈ অহা নাই তেওঁলোকে গৈ কোনো 144 ধাৰা ভংগ কৰা নাই ৰাস্তাৰ কাষৰ এখন দেৱালত পোষ্টাৰ অংকন কৰিছে সেয়া ৰাষ্ট্ৰবিৰোধী কাৰ্য নেকি দেখিয়া নীতি বহিৰ্ভূত কাৰ্য নেকি প্ৰশাসনৰ ফালৰ পৰা হয়তো ক'ব পাৰে জিএমচিএইচৰ বা পৌৰসভাৰ পৰা তেওঁলোকে অনুমতি লোৱা নাছিল অনুমতি লৈ পোষ্টাৰ আঁকিছিল কিন্তু অনুমতি নলৈতো মহানগৰীৰ উলিয়াই গলিয়ে হোৰ্ডিং উলিয়াই গলিয়ে বিভিন্ন সংগঠনৰ বেনাৰ পোষ্টাৰ লাগি থাকে সেইবোৰ মুচিবলৈ দিয়া নহয় যেহেতু অখিল গগৈ জেলত আছে সেইভাবে এনে ধৰণৰ প্ৰস্তাৱ দিয়া হ'ল আৰু দ্বিতীয়তে পোষ্টাৰখনত এনে কোনো মিছা কথা কোৱা নাছিল যে অখিলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ৰাখিছিল ঘেৰাও কৰি ৰাখিছে তাত কোনো নাভাবো যে কিবা অসাংবিধানিক কিবা কাৰ্য হৈছে বুলি মই নাভাবো যদি কোনোবাই ভাবিছে সেইটো তেওঁলোকৰ কথা এইটো বিজেপিৰ দৃষ্টিত সেইটো অসাংবিধানিক সেই বিষয়বস্তুটো মানে পাতিব বিচাৰিছোঁ আসলে অখিল গগৈ কা বিৰোধী আন্দোলনত জড়িত থকাৰ সময়ত হিংসাত্মক কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত অখিল গগৈ ৰাষ্ট্ৰবিৰোধী বিভিন্ন আইনৰ ধাৰাধীত গ্ৰেপ্তাৰ কৰা হৈছিল ন্যায় কেছটো লৈছিল এটাৰ পিছত এটাকৈ তেওঁ জামিনত মুকলি হয় আৰু মুকলি হোৱাৰ লগে নতুন নতুন গোচৰ জাপি দিয়া হয় এই সমগ্ৰ বিষয়টোক লৈ পেলাই চৰকাৰ যথেষ্ট সমালোচিত হৈছিল কিন্তু এই মুহূৰ্তত এখন দেৱাল লিখনক লৈ চৰকাৰ কপি উঠিছে কিয় প্ৰশ্ন হৈছে অখিললৈ চৰকাৰৰ ইমান ভয় কিয় অখিল গগৈ গ্ৰেপ্তাৰ কৰাৰ যুক্তিযুক্ততা আছে নে নাই তাৰ ওপৰত আমি কোনো মন্তব্য দিবলৈ নাযাওঁ এইটো প্ৰশাসনৰ কথা তাত আইনৰ কথা আছে কিন্তু আমি তাক অখিলক গ্ৰেপ্তাৰ কৰিছে কোনোবাই ইয়াত বেয়া পাইছে কোনোবাই ইয়াত ভাল পাইছে কোনোবাই কৈছে অখিল দোষী কোনোবাই কৈছে অখিলৰ বাবে হিংসাত্মক ঘটনা সংঘটিত হৈছিল সেই বিষয়ে আমি আলোচনা কৰিবলৈ নাযাওঁ তাত আমি কোনো পক্ষ ল'ব নাযাওঁ কিন্তু আমি পক্ষ ল'ব বিচাৰিছোঁ এখন পোষ্টাৰ এখন দেৱাল লিখন সেই দেৱাল লিখনখন অসাংবিধানিক নেকি সেই দেৱাল লিখনখন ৰাষ্ট্ৰবিৰোধী নেকি এই সমগ্ৰ বিষয়বস্তুৰ ওপৰত আলোচনা কৰিবলৈ ষ্টুডিঅ'ত কেইবাজনো অতিথি আহিছে আমাৰ মাজত ধ্ৰুৱজিৎ শৰ্মা আছে ধ্ৰুৱজিৎ শৰ্মা সেইজন ব্যক্তি যিজনে কালি ছবিখন আঁকিছিল লগত আছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তেওঁলোকৰ ছাত্ৰ সংগঠনৰ নেতা প্ৰাঞ্জল কলিতা প্ৰাঞ্জলকো কালি দেখা গৈছিল তেওঁ প্ৰতিবাদ কৰিছিল তেওঁকো আটক কৰিছিল জাতীয় পৰিষদৰ আহ্বায়ক অদীপ ফুকন ডাঙৰীয়া আমাৰ লগত উপস্থিত আছে আৰু বিজেপিৰ হৈ তেওঁলোকৰ মুখপাত্ৰ ঋতুবৰণ শৰ্মা আমাৰ লগত উপস্থিত আছে আমি আটাইকেইজনক স্বাগতম জনাইছোঁ প্ৰথমে মই ধ্ৰুৱজিতৰ ওচৰলৈ যাব বিচাৰিছোঁ কি উদ্দেশ্যৰে কালি হঠাৎ ৰাজপথৰ কাষত ধ্ৰুৱজিতৰ লগত কেইজন আছে এই বিষয়ে নাজানো তেওঁ আজি বহলাই ক'ব কিয় ছবি আঁকিবলৈ তেওঁলোক গৈছিল অখিল গগৈক তেওঁলোকে বিষয়বস্তু হিচাপে কিয় বাছি লৈছিল ধন্যবাদ অতনু ভূঞা ডাঙৰীয়া মই পোনপ্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ আমাক ইয়াত আহি আমাৰ বক্তব্য ৰাখিব সুবিধা দিয়াৰ কাৰণে চ' মই এটা আৰ্ট কালেক্টিভক ৰিপ্ৰেজেণ্ট কৰোঁ অংগ আৰ্ট কালেক্টিভ যিটো কালেক্টিভ 2010 চনত এষ্টাব্লিছ হৈছিলে আমি তেতিয়াৰ পৰাই বিভিন্ন ধৰণৰ আৰ্ট প্ৰজেক্ট কৰি আছোঁ চ' আমাৰ মুখ্যতঃ ফ'কাছ আছিলে আমি কি ধৰণে আৰ্টটোক অকল গেলাৰীৰ ভিতৰত নাৰাখি জনগণৰ মাজত আনিব পাৰোঁ ৰাইজৰ মাজত আনিব পাৰোঁ চ' 2010 চনৰ পৰা আমি বিভিন্ন ধৰণৰ মিউৰেল পেইণ্টিং বিভিন্ন ধৰণৰ ইনষ্টলেশ্যন কৰি আহিছোঁ চ' আমাৰ য'ত ষ্টুডিঅ' বশিষ্ঠ গণেশ নগৰত তাত আমাৰ ষ্টুডিঅ'ৰ কাষত থকা যিখন দোকানত আমি চাহ খাওঁ সেই বাইদেউৰ দোকানত আমি ষ্টেৰি নাইটখন আঁকিছোঁ ভেন গগৰ আমি যোনখন দোকানৰ পৰা চব্জি আনো সেই খুৰাৰ দোকানত আমি গয়াৰ 3rd of May এখন আঁকিছোঁ চ' তাৰ গোটেই গণেশ নগৰৰ ৰাইজে আমাক সদায় মানে বহুত মানে সেই জনাই আহিছে সিহঁতে নিজে এখন ৱাল আমাক দি দিছে আঁকিবৰ কাৰণে চ' আমি তেনেকুৱা এটা হেৰিৰ পৰা আহিছোঁ আৰু লগতে বিভিন্ন সময়ত কিছুমান মিটিঙত যেনেকৈ কি অৰ্গেনাইজ কৰা দীঘলী পুখুৰীত 2019 চনতো আমি তাত আঁকিছিলোঁ তাত আমি লক্ষী ওৰাঙৰ ছবি এখন আঁকিছিলোঁ চ' বিভিন্ন সময়ত এনেকুৱা ধৰণৰ আমি কাম কৰি আছোঁ যিটোৱে বৰ্তমান সমসাময়িক ছ'চিঅ' পলিটিকেল কথাবিলাক কয় আমাৰ বাস্তৱৰ কথা কয় চ' এই অখিল গগৈ ডাঙৰীয়াৰ পেইণ্টিংখনো সেই একেটা প্ৰজেক্টৰ আণ্ডাৰতে কৰা আমি যিটো দেখি আছোঁ আমাৰ চকুৰ সন্মুখত সদায় আমি যিবিলাক ইমেজ আমাৰ কাৰণে ডিষ্টাৰ্বিং হয় এজন মানুহক পুলিচে ধৰি আছে চ' এজ এ ভিজুৱেল আৰ্টিষ্ট আমি সেইটো বস্তু আমাৰ মনত বহি যায়
গতিকে আমি সেই ছবিখন আমি আঁকিছোঁ কাৰণ সেইখন আমি দেখি আছোঁ আৰু সেই ছবিখন কাইলৈ আঁকিবলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা আপোনালোকক কোৱা হৈছিল নেকি যে আপোনালোকে এই ছবিখন আঁকক নাই কোৱা এইটো নিজাববীয়াকৈ আমি এটা স্বেচ্ছাসেৱী সংগঠন হয় আমি আৰ্টিষ্ট কালেক্টিভ হয় আমি আৰ্ট কৰোঁ আমি পেইণ্টিং কৰোঁ আমাৰ সেইটোৱে কাম আৰু তাৰ বাবে অনুমতি লোৱা হৈছিল নেকি আমি তাৰ কাৰণে অনুমতি লোৱা নাই কাৰণ আমি আমাৰ যিটো মানে এক্সপিৰিয়েঞ্চ আছে এতিয়ালৈকে আমি তেনেকৈ আমাক মানুহে উপযাচি কাম কৰিব দিছে অ'কে এতিয়া কালিকৈ এই ছবিখন কেতিয়াৰ পৰা অঁকা হৈছিল আৰু আৰক্ষী আহি কেতিয়া বাধা প্ৰদান কৰে আমি বুধবাৰে দুপৰীয়া 2 বজামানৰ পৰা আৰম্ভ কৰিছোঁ 6 বজালৈকে আঁকিছিলোঁ পেইণ্টিংখন চ' আমাৰ 50% কাম হৈ গৈছিলে সেইদিনা চ' দ্বিতীয় দিনাখন বৃহস্পতিবাৰে যেতিয়া আমি ৰাতিপুৱা গ'লোঁ 1 ঘণ্টা 1.5 ঘণ্টামান কামটো কৰিছিলোঁ শেষ হ'বলৈ হৈছিলে আৰু তেতিয়া পুলিচ আহিলে আহি আমাক ক'লে এইটো তোমালোকে কিয় আঁকি আছা তোমালোকৰ পাৰ্মিশ্যন নাই থানালৈ ব'লা চ' আমাক থানাত উঠাই লৈ গ'ল লৈ গৈ ক'লে এনেকৈ তোমালোকে আঁকিব নোৱাৰা এইটো তোমালোকৰ পাৰ্মিশ্যন নাই তোমালোকে গড় আঁকা শৰাইঘাট দলং আঁকা এইবিলাক আঁকিব পাৰা যিহেতু অখিল গগৈৰ বিৰুদ্ধে এনেকুৱা এটা কেছ চলি আছে এইটো মানে তোমালোকে কৰিব নোৱাৰা বুলি কৈ আমাক পুলিচে লৈ গৈ আৰু সেইখন মুচিব দিলে চ' আমি মুচিবলৈ কি ক'লে যে নুমুচিলে কি গ্ৰেপ্তাৰ কৰিম এনেকুৱা কৈছিল কণ্ডিশ্যন কৈছিল নে নাই তেনেকৈ আমাক একো কোৱা নাই খালি কৈছিলে এইখন মুচিব লাগিব এইখন মানে তোমালোকৰ বেআইনী হৈছে বুলি কৈছে ঠিক আছে প্ৰাঞ্জল যে এই ঘটনাস্থলী প্ৰাঞ্জলকো দেখা গৈছিল প্ৰাঞ্জল কেতিয়া গৈছিলা কেতিয়া গম পাই পেলাই গ'লা বা তোমালোকে তেওঁলোকক আচলতে অনুপ্ৰাণিত কৰিছিলা নেকি এনেকৈ এখন আঁকিব লাগে বুলি না আমি কাইলৈ যোৱাকালি ৰাতিপুৱা আমি খবৰ পালোঁ যে বশিষ্ঠ চাৰিআলিত এখন ছবি অংকন কৰি আছে আৰু যিহেতু তেওঁলোকে অখিল গগৈ ডাঙৰীয়া ছবি আঁকিছে সেয়ে আমি এবাৰ খবৰ ল'বলৈ গ'লোঁ আৰু গৈ দেখিলোঁ যে তাত গৈ উপস্থিত হৈছোঁ মাত্ৰ তেতিয়া পুলিচ আহিছে বশিষ্ঠ থানাৰ পৰা পুলিচ আহিছে আহি সকলোবোৰ যি ৰং আছিলে তুলিকা আছিলে আমাৰ তেওঁলোকৰ যিসমূহ সামগ্ৰী আছিলে সকলোবোৰ তেওঁলোকে জব্দ কৰিলে আৰু জব্দ কৰি তেওঁলোকে এটাই কথা যে তোমালোকে ইয়াত অখিল গগৈৰ ছবি আঁকিব নোৱাৰা অখিল গগৈ বাদ দি তোমালোকে যাৰ ছবি আঁকা আমাৰ ক'বলগীয়া নাই অখিল গগৈৰ ছবি তোমালোকে আঁকিব নোৱাৰা আৰু যেতিয়া তেওঁলোকক সুধিলোঁ যে অখিল গগৈৰ ছবি কিয় আঁকিব নোৱাৰে তেতিয়া কৈছে যে গভৰ্ণমেণ্টে অখিল গগৈৰ এগেইনষ্টত কেছ কৰি থৈছে গতিকে সেইকাৰণে ছবি আঁকিব নোৱাৰে কিন্তু আমাৰ প্ৰশ্নটো হৈছে গভৰ্ণমেণ্টে অখিল গগৈ ডাঙৰীয়াক এৰেষ্ট কৰি থৈছে নে তেওঁক আইনৰ গইনালৈ তেওঁক এৰেষ্ট কৰি থকা হৈছে যদি গভৰ্ণমেণ্টে তেনেহ'লে অখিল গগৈক যদি এৰেষ্ট কৰি থৈছে তেতিয়াহ'লে গভৰ্ণমেণ্টৰ যে অইন যিসমূহ বিজেপি চৰকাৰে নিজে গভৰ্ণমেণ্ট বুলি কয় গতিকে তেওঁলোকৰ যিসমূহ অইন পোষ্টাৰ আমি দেখিও বিভিন্ন ঠাইত এবিপি কথা লিখা থাকে তেওঁলোকৰ ভাতৃ সংগঠন বিভিন্ন ঠাইত তেওঁলোকৰ বিজেপিৰ পদুম ফুলটো অঁকা থাকে বিভিন্ন খুঁটাত বিজেপিৰ পতাকাবোৰ অঁকা থাকে লগোৱা থাকে গতিকে এই সকলোবোৰ যেতিয়া তাত তেওঁলোকৰ কাৰণে কোনো ধৰণৰ অনুশাসনৰ কথা নাহে তেওঁলোকৰ কোনো আইনৰ কথা নাহে কোনো ধৰণৰ অনুমতিৰ কথা নাহে কিন্তু অখিল গগৈ ডাঙৰীয়া ছবিখন অঁকাৰ লগে লগে আইনৰ কথা আহি পৰে তেওঁলোকে যদি অসমৰ যদি মানুহৰ যদি হিতাই বিপৰীতে গৈ কাম কৰে অসমৰ ৰাইজৰ কথা নুশুনে অসমৰ মানুহৰ যি বাক স্বাধীনতা এই শিল্পীসকলৰ যি তেওঁলোকৰ ফ্ৰীডম অফ এক্সপ্ৰেছন তেওঁলোকৰ যি বাক স্বাধীনতা সেইবোৰ খৰ্ব কৰাত তেওঁলোকৰ আইনৰ কথা আহি নপৰে কিন্তু অখিল গগৈ ডাঙৰীয়া ছবিখন আঁকাৰ লগে লগে তেওঁলোকৰ কিন্তু আইনৰ কথা আহি পৰে গতিকে তেতিয়া আমি স্পষ্ট ৰূপত আমি কৈছিলোঁ যে আমি কোনোপধ্যে আমি ছবিখন আমি মোহাৰিব নোৱাৰোঁ কিয়নো তেওঁলোকে কষ্ট কৰি আঁকিছে গতিকে আপোনালোকৰ কিবা যদি অইন কিবা ব্যৱস্থা আছে গতিকে আপোনালোকে ল'ব পাৰে কিন্তু তাৰপিছত তেওঁলোকে একেবাৰে ধমক দি কৈছে আপোনালোকে যদি ছবিখন যদি মোহাৰি নিদিয়ে তেতিয়াহ'লে আপোনালোকক হয়তো আমি অইন ব্যৱস্থা ল'ব লগা হ'ব পাৰে গতিকে শেষত গৈ আমি ছবিখন মোহাৰিব লগা হ'ল কিন্তু তাৰপিছতো অসমৰ ৰাইজে যি ধৰণৰ সঁহাৰি দিছে অসমৰ ৰাইজে যি ধৰণে আজি পুনৰ ৰাজপথত অসমৰ ৰাইজে ছবি আঁকিছে বিভিন্ন ঠাইত আমি দেখিছোঁ গতিকে এইখন চৰকাৰে যদি ভাবিছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যদি ভাবিছে তেওঁ নিজৰ গৃহ বিভাগ লগাই অসমৰ ৰাইজৰ কণ্ঠ ৰুদ্ধ কৰিব পাৰিব অসমত গণতান্ত্ৰিক পৰিৱেশ তেওঁলোকে বিনষ্ট কৰিব পাৰিব সেয়া তেওঁলোকে ভুল ভাবিছে আৰু অসমৰ ৰাইজে কিন্তু প্ৰতিদিনে তেওঁলোকৰ কিন্তু সেই ভুলবোৰ কিন্তু উনুকিয়াই আছে উদীপ ফুকন ডাঙৰীয়া এয়া বাক স্বাধীনতাৰ অধিকাৰৰ খৰ্বৰ এটা বিষয়বস্তু হয় নহয় আমি ফুল স্ক্ৰীণত এবাৰ পুনৰ সমগ্ৰ পোষ্টাৰখন দেখুৱাব বিচাৰিছোঁ এই পোষ্টাৰখন দৰ্শকক দেখুৱাই লোৱাটো ভাল ফুল স্ক্ৰীণত আমি দেখুৱাই ল'ব বিচাৰিছোঁ কিয়নো যে দৰ্শকেও জনা উচিত ভালকৈ যিসকলে ভালকৈ চোৱা নাছিল এইখন এখন কিবা অসাংবিধানিক পোষ্টাৰ হয়নে আমি বুজি পোৱা নাই এই পোষ্টাৰখন দেখুৱাইছে অখিল গগৈ কেইজনমান আৰক্ষীয়ে টানি আছে পিছত তেওঁলোকে মুচিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছিল উদীপ ফুকন ডাঙৰীয়া এয়া বাক স্বাধীনতাৰ খৰ্বৰ ঘটনা বা এই ফটোখনক লৈ বা এই ছবিখনক লৈ কিবা ৰাষ্ট্ৰবিৰোধী কিবা দৃশ্য আপুনি দেখা পাইছে এই ছবিখনেই চৰকাৰখনৰ প্ৰকৃত ছবিখন স্পষ্ট হৈছে যিখন ছবিত দুটা কথা স্পষ্ট হৈছে চৰকাৰে কি ধৰণে এটা বাক স্বাধীনতা খৰ্ব কৰা হৈছে গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰা হৈছে আৰু মূলতঃ কি ধৰণৰ অত্যাচাৰ কৰে সেই ছবিখনো স্পষ্ট হৈছে আৰু ছবিখনক ইতিমধ্যে যি ব্যৱস্থাৰ দ্বাৰা এখন মুচিবলৈ চেষ্টা কৰা হ'ল সেই কথাটোৱে চৰকাৰখনৰ চৰিত্ৰটো স্পষ্ট কৰিছে চৰকাৰখনে প্ৰকৃতাৰ্থত কিটো দৃষ্টিভংগীৰে চলাব বিচাৰিছে গতিকে এই ক্ষেত্ৰত স্পষ্ট কথা যে প্ৰগতিশীল দৃষ্টিভংগীত বা শিল্পীসকল সাধাৰণতে শিল্পীসকল প্ৰগতিশীল হয় আৰু তেওঁলোকে সদায় এটা জনগণৰ পক্ষত থাকি বিদ্ৰোহ কৰে গতিকে সেই বিদ্ৰোহী ব্যৱস্থাটো বা প্ৰতিবাদটোক চৰকাৰখনে ভয় কৰে আৰু এই ছবিখনে আচলতে যিকেইজন শিল্পীয়ে ছবিখন আঁকিলে সেই শিল্পীকেইজনক ভয় কৰে অখিল গগৈ এটা উৎস
কিন্তু শিল্পীকেইজনক ভয় কৰে, কাৰণ শিল্পীকেইজনৰ সত্তাৰ মাজত এটা চৰকাৰখনৰ বিৰুদ্ধে বা প্ৰতিবাদ আছে বুলি তেওঁলোকে হয়তো চৰকাৰে উপলব্ধি কৰিছে। আজি এইখন ছবি যদি আঁকিবলৈ দিয়া হয় সমগ্ৰ অসমত চৰকাৰৰ প্ৰকৃত ছবিবিলাক জনসাধাৰণে আঁকিবলৈ আৰম্ভ কৰিব, সেই কথাটো তেওঁলোকে ভয় খাইছে। এতিয়া মই অন্য এটা দিশে ভাবোঁ যে অখিল গগৈৰ এই ছবিখন মানুহৰ হৃদয়তে আছে। এতিয়া দেৱালত তেওঁলোকে মুচি লাভ নাই, চৰকাৰখনে যিমানেই মুচিব সিমানেই মানুহৰ হৃদয়ত আৰু স্থান পাব, কাৰণ এই প্ৰতিবাদী সত্তা সমগ্ৰ অসমৰ জনগণৰ মাজতে আছে। কিন্তু মূল বিষয়টো হ'ল যে এই যে মুচি পেলালে এই গোটেই কথাটো যে সৰ্বানন্দ সোণোৱালৰ বিজেপি চৰকাৰখনে যিটো কৰিছে, এই চৰকাৰখনৰ চৰিত্ৰ নে চৰকাৰখন পৰিচালনা কৰা ৰাষ্ট্ৰৰ যিটো ব্যৱস্থা, ভাৰত চৰকাৰ বা বিজেপি চৰকাৰ বা নৰেন্দ্ৰ মোদী চৰকাৰ, তেওঁলোকৰ এটা দিশ, এই কথাটোৱে মই মূল বিষয় বুলি ভাবোঁ। কাৰণ আমি যদি চাওঁ যে ভাৰতবৰ্ষত যিটো গণতান্ত্ৰিক ব্যৱস্থা, এই গণতান্ত্ৰিক ব্যৱস্থা ইতিমধ্যে 2014 পৰাই প্ৰকৃততে হত্যা কৰা হৈছে। অধিক আপোনাৰ ওচৰত যাম। মই ধ্ৰুৱজিতক সুধিব বিচাৰিছোঁ, এই যে আমি যিজন ল'ৰা দেখিছোঁ, এজন কম চুলিৰ ল'ৰা আৰু এজন বেলেগ ল'ৰা, দুয়োজনে বগা ৰং মাৰি আছে, তেওঁলোক আপোনালোকৰ লগৰ শিল্পী নে বেলেগ ল'ৰা আছিল? হয়, আমাৰ লগৰ, আমাৰ কালেক্টিভৰ আঁকিছিল তেওঁলোকেও। হয়, সিহঁতে আমি লগ হৈ আঁকিছিলোঁ গোটেইবিলাক। ইয়াতকৈ ট্ৰেজিক ঘটনা অধিক ফুকনগৰে নিশ্চয় একো হ'ব নোৱাৰে। নিজ হাতেৰে এই ছবিখনে চৰকাৰখনৰ ছবিখন স্পষ্ট কৰি দিলে। এইজন শিল্পী তেওঁলোকে নিজে আঁকিছিলে, নিজে মুচিব লগীয়া হৈছিল। শিল্পীসকলে যিসকলে শিল্পী আহিছে তেওঁলোক কোনো ৰাজনৈতিক দলৰ সদস্য নহয়। হয়, ইয়াৰ পূৰ্বে মই ধ্ৰুৱজিতক সুধিব বিচাৰিছোঁ, ইয়াৰ পূৰ্বে এনেকৈ কিবা ৰাজনৈতিক আলোকচিত্ৰ আপোনালোকে কৰিছিল নেকি ধ্ৰুৱ? আমি তেনেকুৱা ৰাজনৈতিক মানে সম্পূৰ্ণৰূপে ক'ব গ'লে আমি এইটো মানে বুজি নাপাওঁ কোনটো ৰাজনৈতিক কোনটো অৰাজনৈতিক। ইয়াৰ আগতে কি আঁকা হৈছিল? আমি এখন বিখ্যাত চিত্ৰ আছে গয়া 3 মে', সেইখন আমি গণেশ নগৰত আঁকিছোঁ। সেইখনত অসমৰ কাৰোবাৰ ওপৰত? হয়, অসমৰ কাৰোবাৰ ওপৰত কেতিয়াবা আঁকিছেনে? হয়, আমি তেনেকুৱা আঁকিছোঁ। আমি লক্ষী ওৰাঙৰ এখন ছবি আঁকিছিলোঁ দীঘলী পুখুৰী পাৰত। এখন চাহ বিক্ৰী কৰা যিটো গুমটি দোকান থাকে, সেই গুমটি দোকানখনৰ আমি দেৱালত আমি লক্ষী ওৰাঙৰ ছবি এখন আঁকিছিলোঁ। চ' আমাৰ সদায় এইটোৱে ভাবোঁ, মানে ছবি মানে অকল ভাববিলাক নহয়, ছবি মানে আমি অকল সদায় গছ লতা ফুল নাকো নহয়। আমি ছবি মানে আমি কি দেখি আছোঁ সমাজত, আমাৰ চাৰিওফালে কি ঘটি আছে। লক্ষী ওৰাঙক যিধৰণে গুৱাহাটীত ৰাজপথত অত্যাচাৰ কৰা হৈছিলে, আমি সেইটো দেখিছিলোঁ, আমি সেইটো আঁকিছোঁ। সেইখন কেতিয়া আঁকিছিল? কংগ্ৰেছৰ চৰকাৰৰ লগত আঁকিছিল? সেইটো 2019 চনত, মানে এই চৰকাৰৰ দিনতে? হয়। সেইখন মুচি দিয়া নাছিল? সেইখন মুচি দিয়া নাই। ঋতুপৰ্ণ শৰ্মা, বিজেপিৰ প্ৰতিনিধি, আপুনি কি ভাবে যে এখন ছবিক লৈ ইমান শংকাবোধ কৰাৰ কাৰণ কি? মোৰ আগতেই আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ ইয়াত থকা তিনিওজন বিভিন্ন দল আৰু সংগঠনক প্ৰতিনিধিত্ব কৰা আৰু শিল্পীজনো যিগৰাকী ব্যক্তিয়ে যোৱাকালি চিত্ৰটো অংকন কৰিছিল বুলি কৈছে, তেখেতসকলৰ বক্তব্যৰ মাজেদিয়েই, তেখেতসকলৰ বক্তব্য ভিন্ন ভিন্ন যদিও সেই বক্তব্যতে আপোনাৰ প্ৰশ্নৰ উত্তৰ সোমাই আছে, আৰু মই যিখিনি কথা ক'ব যাম তাৰে কিছু অংশ তাতেই সোমাই আছে বুলি আপুনি ধৰি ল'ব পাৰে। মই কেৱল তাৰ এতিয়া মই উদাহৰণসহ কথাবিলাক বুজাব গৈছোঁ। প্ৰথম কথা হ'ল যে নিশ্চয় কোনো শিল্পীৰেই সেইটো অধিকাৰ কোনো দল, কোনো চৰকাৰ, কোনোৱেই সেইটো খৰ্ব কৰিব নোৱাৰে, সংবিধানে সেইটো কাকো অধিকাৰ দিয়া নাই। দ্বিতীয় কথা, যিহেতু আমাৰ এখন গণতান্ত্ৰিক দেশ, ইয়াত ন্যায়পালিকা, বিধিপালিকা গোটেই এটা ব্যৱস্থাত গোটেই আমাৰ কথাবিলাক চলে। আৰু সেইফালৰ পৰা যদি চিত্ৰ সেই ধৰণৰ কথা যদি আজি মই দেখা পাইছোঁ জেগাটো কোনোবা অভাৰব্ৰিজ বা ফ্লাইঅভাৰ, অৰ্থাৎ এটা চৰকাৰী এটা সম্পত্তিত তেখেতসকলে অংকন কৰিছে। মই যিমান দূৰ জানো তেনেকুৱা জেগাত যদি কিবা অংকন কৰিব লগা হয়, পোষ্টাৰ বেনাৰ মাৰিবও লগা হয়, আৰু বিশেষভাৱে মই পোষ্টাৰৰ কথা নকওঁ, কিন্তু স্থায়ী যদি কিবা লিখিব লগা হয়, আঁকিব লগা হয়, নিশ্চয় প্ৰশাসনৰ অনুমতিৰ প্ৰয়োজন হ'ব। আৰু চিত্ৰশিল্পীগৰাকীয়ে নিজে স্বীকাৰ কৰিছে যে তেখেতসকলে তেনেধৰণৰ কোনো প্ৰশাসনিক অনুমতি লোৱা নাছিল। অৰ্থাৎ আপুনি ক'ব বিচাৰে যে প্ৰশাসনিক অনুমতি নোপোৱাৰ পৰা অখিল গগৈ এতিয়া কাইলৈ যদি এনেকুৱা হয়, ধৰক আপুনি অনুমতি নিশ্চয়কৈ ল'ব লাগিব, কাৰণ ৰাজহুৱা সম্পত্তিটো যদি চবেই যদি কাইলৈ ভাবে যে আমাৰ অনুমতিৰ প্ৰয়োজন নাই, মোৰ যাৰ মন গৈছে তাৰে আঁকি দিম, আৰু আমাৰ ভাৰতবৰ্ষতো গণতান্ত্ৰিক দেশ, আপুনি জানেই আমাৰ ইয়াততো যিগৰাকী আফজল গুৰুক সুপ্ৰিম কোৰ্টে ফাঁচীৰ অৰ্ডাৰ দিয়াৰ পিছতো তেওঁৰ জিন্দাবাদ কোৱা মানুহ আছে। কালি বা কোনোবাই যদি কয় মই আফজল গুৰুৰ ছবি আঁকিম, তেতিয়া আপুনি মানি ল'ব নেকি? মই সেই বিতৰ্কলৈ যাব বিচৰা নাই। মই ক'ব লগা বিষয়টো হ'ল যে যিমানেই ইয়াত কৃষক মুক্তি সংগ্ৰাম পৰিষদৰ প্ৰতিনিধি এগৰাকী আছে, আৰু অখিল গগৈ যে ইমান দিন বা বহু সময় ধৰি কাৰাৰুদ্ধ হৈ আছে, এই কথাটো অসমবাসীক নতুনকৈ বুজাই দিবলগীয়া একো নাই, যে চিত্ৰখন আঁকিলেহে অসমবাসী ৰাইজে বুজি পাব। ভাল বেয়া সেইটো পিছৰ কথা। অখিল গগৈ মুক্তি দিব লাগে বুলি বিভিন্নজনে প্ৰতিবাদ কৰিছে, গতিকে এজন শিল্পী হিচাপে তেওঁ ছবি এখন আঁকি ছবি আঁকক, কিন্তু তেওঁ যিহেতু ৰাজহুৱা সম্পত্তি, ৰাজহুৱা জেগাত ছবি অংকন কৰিছে, যদি তেওঁ অনুমতি লোৱা নাই তেতিয়াহ'লে সেইটো সম্পূৰ্ণ এক্তিয়াৰ সেইটো প্ৰশাসনৰ, চৰকাৰ নহয়, চৰকাৰে কেতিয়াও পাৰ্মিশ্যন নিদিয়ে। মানে প্ৰশাসনিক ব্যৱস্থাত যিটো মানে স্থানীয় যিটো প্ৰশাসনিক ব্যৱস্থা সেই ব্যৱস্থাৰ পৰা তেখেতে অনুমতি ল'ব লাগে। কিন্তু মই ক'ব বিচৰা কথাটো হ'ল, মই অকণমান ইয়াতে
তেখেতসকলে এতিয়া যেনেকেই নকওক, কাৰণ প্ৰথম অৱস্থাত শিল্পীগৰাকীয়ে যেতিয়া তেওঁ গোটেই কথাটো ক'লে, তেওঁ 12টা মানত আৰম্ভ কৰিছিল, 2টা মানত পুলিচ আহিল, গতিকে তেওঁক পুলিচে সেই ধৰণৰ একো কথা কোৱা নাই। কিন্তু মোৰ অখিল গগৈৰ সমৰ্থিত ব্যক্তিগৰাকীয়ে ক'লে নহয়, চৰকাৰে কৈছে, আমাৰ চৰকাৰেহে বন্ধ কৰিব দিছে, আৰু তেখেতে কৈছে তেখেতক মানে অখিল গগৈৰ সমৰ্থকে আঁকিবলৈ কোৱা নাই, কিন্তু ঠিক ৰাতিপুৱাই যোৱা বুলি কৈছে তেখেতে। মই নাজানো, মই যদি শুনাত ভুল কৰিছোঁ মোক শুধৰাই দিব, মানি ল'ম মোৰ ভুলটো। গতিকে ইয়াত যে তেখেতসকলে ইচ্ছা কৰিয়েই এটা আৱেগ বা এটা মই ভাবিছোঁ দেই, মোৰ ভুল হ'ব পাৰে, মোৰ মনৰ বাক স্বাধীনতা সকলোৰে আছে, আপুনি যেনেকৈ বাক স্বাধীনতাটো সন্দেহ কৰিছে তেনেকৈ ময়ো সন্দেহ কৰিছিলোঁ, সেইবাবে প্ৰশ্নটো কৰিছিলোঁ। কিন্তু বাস্তৱ সত্যটো আমিও খবৰ পাইছিলোঁ যেতিয়া ছ'চিয়েল নেটৱৰ্কিং ছাইটত ফটোখন ভাইৰেল হৈছিল। মই প্ৰাঞ্জলৰ পৰা সুধিব বিচাৰিছোঁ, তোমালোকক আগতীয়াকৈ সুধিছিল নে তোমালোকে কেনেকৈ আঁকিলে বুলি গম পালে? কিবা ছ'চিয়েল নেটৱৰ্কিং ছাইটত দেখিলে নে টিভিত দেখি লগে লগে গুচি আহিছিলা? আমিতো ছ'চিয়েল মিডিয়া যেতিয়া ভাইৰেল হৈ গ'ল তেতিয়া আমি দেখিলোঁ যে কেইগৰাকীমান ব্যক্তি আঁকি আছে। গতিকে আমি দেখিছোঁ যে যি সময়ত এইখন চৰকাৰে কেইদিনমান আগতে আমাৰ ডিব্ৰুগড়ৰ কৃষক মুক্তিৰ সভাপতি সম্পাদকক নামঘৰত চাকি জ্বলোৱাৰ অপৰাধত তেওঁলোকক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত তেওঁলোকে 51 দিন তেওঁলোকে কাৰাবাস খাটি আহিছে। গতিকে সাধাৰণ নামঘৰত যদি চাকি জ্বলোৱাৰ অপৰাধত তেওঁলোকক যদি কাৰাবাস দিব পাৰে, গতিকে এইসকল শিল্পীক গৈ আমি ওচৰত থিয় হোৱাটো আমাৰ দায়িত্ব, আমাৰ কৰ্তব্য। গতিকে আমি সেইবাবে আমি তেওঁলোকৰ ওচৰত গৈ আমি তেওঁলোকক থিয় হৈছোঁ। কিন্তু যি বিজেপিৰ নেতাগৰাকীয়ে যি ক'লে যে অখিল গগৈ ডাঙৰীয়াক যোৱা 11 মাহে কাৰাবন্দী কৰি ৰাখিছে, গতিকে সেয়া অসমৰ ৰাইজক বুজোৱাৰ কোনো কথা নাই। কিন্তু অখিল গগৈ ডাঙৰীয়াকে যোৱা 11 মাহে যে এটাও যে তেওঁৰ যে প্ৰমাণ আদালতত যে দাখিল কৰিব পৰা নাই, সেই কথাটো কিন্তু অসমৰ ৰাইজক কোৱাৰ কিন্তু এইখিনি ঠাইত কিন্তু থল আছে। কিয়নো আমি সেই প্ৰসংগটো প্ৰাঞ্জল নাযাওঁ, হয়তো আইনী প্ৰক্ৰিয়া সেই বিষয়টোলৈ নাযাওঁ, মোৰ মূল বিষয়টো এখন অধিকাৰ আছে নাই অধিপক্ষৰ মই প্ৰশ্নটো লাগিছে যে হয় ঋতুপৰ্ণ শৰ্মাই কৈছে সহজতত খুব ভাল কথা যে অনুমতি নোহোৱাকৈ দেৱাল লিখন আঁকিব নোৱাৰে অখিল গগৈ নোৱাৰে, আনকি সৰ্বানন্দ সোণোৱালৰ আঁকিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাৰে। আপুনি ভাবে নেকি যে এই যে ৰাস্তাই ঘাটে এই যে বিজেপিৰ বিভিন্ন পোষ্টাৰবিলাক চলি থাকে, আনকি গুৱাহাটী মহানগৰ ষ্ট্ৰীট ডিভাইডাৰৰ ওপৰত যিবোৰ পোষ্টাৰ আহি থাকে, কংগ্ৰেছৰে হওক বিজেপিৰো আহি থাকে, সেই পোষ্টাৰৰ বাবে অনুমতি লৈ তেওঁলোকে পোষ্টাৰ লিখে, তেতিয়া তেওঁলোকৰ মাজত কোনো অপৰাধ নহয়, সেই পোষ্টাৰ ফালি পেলোৱা নহয়, সেই পোষ্টাৰ এনেকৈ ফালি পেলাবলৈ প্ৰশাসনৰ সাহস আছে? এইটো কোনো আলোচনাৰ বিষয়ে নহয়। সমগ্ৰ অসমত আমি য'তেই গৈছে, চৰকাৰী হওক ৰাজহুৱা হওক, সকলোতে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ দলীয় পোষ্টাৰ, দলীয় এনেকুৱা ধৰণৰ চিত্ৰ দেখা যায়। কোনো ধৰণৰ কিন্তু এই ধৰণৰ মুচা স্পষ্ট হোৱা নাই। কিন্তু কথাটো স্পষ্ট যে অখিল গগৈ চৰকাৰখনে ভয় কৰে, অখিল গগৈৰ দৰে সত্তাবিলাকক, প্ৰতিবাদী সত্তাবিলাকক চৰকাৰখনে ভয় কৰে। গতিকে এই ছবিখন যদি দেখে চৰকাৰৰ চৰিত্ৰটো আকৌ মানুহৰ ওচৰত চকুত ধৰা পৰি যাব। শিল্পীসকল ছাকচেছ হৈছে, তেওঁ সফল হৈছে, যিসকল শিল্পীয়ে এই অংকনটো কৰিছে, গতিকে তেওঁলোকে মানুহৰ আচল কথাখিনি ছবিলৈ লৈ আহিছে, চকুলৈ লৈ আহিছে। গতিকে চৰকাৰখনে ভয় খাইছে। গতিকে এইটো এটা স্পষ্ট কথা যে চৰকাৰখন যিহেতু নিজে এখন গণতান্ত্ৰিক চৰকাৰ নহয়, চৰকাৰখনে যিহেতু এই গোটেই ব্যৱস্থাটো ভয় কৰে, এই স্বাভাৱিক এই গোটেই মুচি দিয়াটো। মই নতুন কথা বুলি নাভাবোঁ। গণতান্ত্ৰিক চৰকাৰ নহয় বুলি ক'লে মানে আমি গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰ নহয় নেকি অসম চৰকাৰখন? চৰিত্ৰবিলাক স্পষ্ট হ'ব লাগিব, চৰকাৰখন গণতান্ত্ৰিক হয় নে নহয়। ইয়াৰ ব্যাখ্যা যদি ক'বলৈ ব্যাখ্যা দাঙি ধৰিম। চৰকাৰখন গণতান্ত্ৰিক নহয়, মই হাজাৰবাৰ ক'ম, চৰকাৰ গণতান্ত্ৰিক নহয়। গণতান্ত্ৰিক ব্যৱস্থাটো চৰকাৰ দ্বাৰা পৰিচালিত। চৰকাৰখনক ৰাইজেই বনাইছে, যদি গণতান্ত্ৰিক হয় নহয় সিদ্ধান্তটো ৰাইজে। প্ৰথমতে আমি এইকেইটা যদি যাবলৈ লাগে তেতিয়াহ'লে আমি ক'ব লাগিব যে গণতান্ত্ৰিক ব্যৱস্থাটো সাধাৰণতে সমগ্ৰ ভাৰতবৰ্ষক আমি শ্ৰদ্ধা কৰিব লাগিব। ভাৰতবৰ্ষৰ প্ৰতিটো দল সংগঠন আমি শ্ৰদ্ধা কৰিব লাগিব, তাকে গণতন্ত্ৰ বুলি কোৱা হয়। যেতিয়া 2014 যেতিয়া বিজেপি চৰকাৰ আহিব হ'ল, বিজেপি কি ক'লে যে কংগ্ৰেছ মুক্ত ভাৰত। 2017 চনৰ যেতিয়া এপ্ৰিলত ভুৱনেশ্বৰৰ যেতিয়া বিজেপি কাৰ্যনিৰ্বাহত আপোনালোকে সিদ্ধান্ত কি ল'লে? যে সিদ্ধান্ত ল'লে যে ভাৰতত বিৰোধী মুক্ত ভাৰত, বিৰোধী মুক্ত ভাৰত বুলি ক'ব পৰা দল এটা গণতান্ত্ৰিক হ'ব পাৰে নেকি? যদি গণতান্ত্ৰিক ব্যৱস্থাটোত সাধাৰণতে আমি সকলোকে লাগিব যে চৰকাৰখন এক্সিকিউটিভত যদি কৰে যে বিৰোধী মুক্ত ভাৰতবৰ্ষ, এইটো মই একমত নহয়। বিৰোধী মুক্ত ভাৰত বুলি আপুনি প্ৰমাণ সহকাৰে 2017 এপ্ৰিলত ভুৱনেশ্বৰত হোৱা কাৰ্যনিৰ্বাহকৰ আপোনালোকৰ সভাপতিৰ বক্তব্য আনক। আৰু যদি মোৰ ভুল হয় মই কেতিয়াও মই মানি লৈছোঁ কংগ্ৰেছ মুক্ত কৈছে 2014 মানি লৈছোঁ 2017 এপ্ৰিলত আকৌ 2017 এপ্ৰিলত ভুৱনেশ্বৰত হোৱা কাৰ্যনিৰ্বাহকত মই আকৌ কৈছোঁ 2017 এপ্ৰিলত ভুৱনেশ্বৰত হোৱা কাৰ্যনিৰ্বাহকত আপোনাৰ দলৰ সভাপতিয়ে স্পষ্টভাৱে আপোনালোকক দাঙি ধৰিছে আমি বিৰোধী মুক্ত ভাৰত কৰিম। 2017 স্পষ্ট কৰিবলৈ তেখেতৰ বক্তব্য ঠিকে আছে। যদি সমৰ্থন নিদি পেলাই কাৰোবাক যদি শূন্য কৰি থৈ পেলাই তাত আমাৰ কৰিবলগীয়া একো নাই। হয়তো কাইলৈ এনেকুৱা অৱস্থা আহিব পাৰে, আমি আশা কৰিম। সেইটোৱে চৰকাৰৰ চৰিত্ৰ। কিন্তু ৰাইজে যদি সমৰ্থন দি পেলাই বিজেপিক যদি 100% ভোট দিয়ে বা জিকাই পঠিয়ায় আৰু বিৰোধী যদি নিদিয়ে তেতিয়া আৰু সেইটো আমাৰ বিজেপিৰ মই ধ্ৰুৱজিতৰ ওচৰত যাব পাৰোঁ। ইয়াৰ পূৰ্বে এনেকৈ আৰক্ষীৰ কেতিয়াবা বাধাৰ সন্মুখীন ধ্ৰুৱজিত বা তেওঁৰ সহযোগী শিল্পীসকল কেতিয়াবা হৈছে নেকি? কিবা ছবি আঁকি
কেতিয়াবা বিপদত পৰিছে নেকি? এতিয়া বহুত মানুহ আচৰিত হয় যে আমি সাংবাদিকতা কৰি কেতিয়াবা আৰক্ষীৰ ৰোষত পৰোঁ, কোনোবাই ৰাজনীতি কৰি ৰোষত পৰে, আৰু আমাৰবিলাকৰ লাহে লাহে এনেকৈ ৰোষত পৰি কৰি আমাৰ ছালবোৰ গড়ৰ ছালৰ নিচিনা হৈ পৰে যে আমি মানে বেপৰোৱা হৈ পৰোঁ। কিন্তু শিল্পী, সাহিত্যিক, গীতিকাৰ, গায়ক যথেষ্ট স্পৰ্শকাতৰ ব্যক্তি হয় যে আৰক্ষীৰ মুখামুখি হোৱাটো তেওঁলোকৰ বাবে যথেষ্ট কষ্টকৰ হয়, ভয়ানক হয়। ইয়াৰ পূৰ্বে এনেকুৱা কিবা অৱস্থাৰ সন্মুখীন হৈছে নেকি ধ্ৰুৱজিৎ? হয়, আমি এতিয়ালৈকে 10 বছৰ হৈ গ'ল আমাৰ কালেক্টিভ, আৰ্টিষ্ট কালেক্টিভ, অংগ আৰ্ট কালেক্টিভৰ আমি বহুত কাম কৰিলোঁ। আজিলৈকে এনেকুৱা আমি কেতিয়াও সন্মুখীন হোৱা নাই। আমাক মানুহে মাতি নি ছবি আঁকিব দিয়ে, আমাক মানুহে চাহ খুৱায়, ভাত খুৱায় ছবি আঁকি। আমি ভাবাই নাই আমি ছবি এখন আঁকাৰ কাৰণে আমাক উঠাই লৈ যাব, তাৰপিছত আমাক সেইখন মুচিব দিব। আৰু আমি যদি ছবিৰ ইতিহাস চাওঁ, ছবি সদায় এটা প্ৰতিবাদী কণ্ঠৰ কথা কয়। আমি পিকাছোৱে অঁকা বিখ্যাত ছবিখন সকলোৱে চিনি পায়, গুয়েৰ্নিকা। তেখেতে যদি দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত গুয়েৰ্নিকা চহৰত বোমাবৰ্ষণ কৰিছিলে, তাৰ বিৰুদ্ধে তাৰ প্ৰতিবাদত সেই গুয়েৰ্নিকাখন আঁকিছিলে। তেনেকৈ গুস্তাভ কৰবেটে এজন ৰিয়েলিষ্ট আৰ্টিষ্ট, তেখেতে বনোৱা শ্ৰমিকক আঁকিছিল। চ' তেখেতৰ ছবিখন গেলেৰীত চেলুনত প্ৰদৰ্শন কৰিব নিদিলে। চ' বিভিন্ন সময়ত আৰ্টে সদায় বাস্তৱৰ কথা কয়, সত্যৰ কথা কয়, আৰু যাৰ ফলস্বৰূপে সেইখন মানে আৰ্টিষ্টক সদায় মানে ঢাকি ৰাখিব বিচাৰে, তাক ওলাই আহিব নিদিয়ে। কিন্তু আজি আমাৰ ছবিখন যেনেকৈ মুচি পেলোৱা হ'ল, আমি যদি বিষ্ণু ৰাভাক এটা সময়ত মানুহ মানে ৰাষ্ট্ৰই হাতত বান্ধি ঘূৰাই ফুৰিছিলে, আমি যদি সেইখন তেতিয়া বিষ্ণু ৰাভাৰ ছবি এখন আঁকিলোঁ হয়, সেইখন মুচি পেলালে হয় নেকি? আমাৰ প্ৰশ্ন সেইটো ৰাইজলৈ। আমি যদি বিষ্ণু ৰাভাৰ ছবিখন তেতিয়া আঁকিলোঁ হয়, সেইটো মুচি পেলালে হয় নেকি? যেনেকৈ অখিল গগৈ ডাঙৰীয়াৰ ছবিখন আমি আঁকিছোঁ। গতিকে আমি ভাবোঁ আৰ্টৰ সদায় সঁচা কথা কয় কাৰণে তাক সদায় ঢাকি ৰাখিব বিচাৰে। আৰু যেনেকৈ বিষ্ণু ৰাভাক এতিয়া চবেই পূজা কৰে, বিষ্ণু ৰাভা চবৰে হৃদয়ত থাকে, তেনেকৈ আমি অঁকা ছবিখনো 50 বছৰ পিছত ক'ব এখন বিখ্যাত ছবি আঁকিছিলে, সেইখন ছবি মনত ৰাখিব, কাৰণ আমি সঁচা কথা কৈছোঁ, বাস্তৱ কথা কৈছোঁ। অখিল গগৈৰ লগত তুলনা কৰিছে। আপোনাৰ বক্তব্যৰ পৰা মই এনেকুৱা এটা ভাৱ হৈছে যে আপুনি জনপ্ৰিয় এই মাধ্যম DY 365ৰ আপোনাৰ মই শিল্পী সত্তাক সন্মান জনাইছোঁ, কিন্তু মই ধৃষ্টতা বুলিয়ে কৈছোঁ। আপুনি বিষ্ণু ৰাভাক আপোনাৰ এইটো অধিকাৰ আছে দেই, মই মোৰ মনৰ ভাৱটোৱে প্ৰকাশ কৰিছোঁ। মই সকলোৰে নিজৰ নিজৰ অধিকাৰ আছে, কিন্তু মই নাভাবোঁ যে অখিল গগৈ আৰু বিষ্ণু ৰাভা, মই বিষ্ণু ৰাভাৰ জেগাৰ মানুহ, অতনু ভূঞা ডাঙৰীয়া বিষ্ণু ৰাভাৰ জেগাৰ মানুহ, সেই পৰ্যায় পাবলৈ অখিল গগৈ ডাঙৰীয়া বহুত তপস্যা কৰিব লাগিব। সেইটো মই তেখেতৰ ওপৰত এৰিছোঁ, মই আৰু বিশেষ নাৰাখোঁ। শুনি লওক, তেখেত যিহেতু এগৰাকী কাৰাবন্দী আৰু বিচাৰাধীন এগৰাকী ব্যক্তি, গতিকে যেতিয়ালৈকে মেটাৰটো ছাবজুডিচ হৈ আছে, এতিয়া সেই সময়লৈকে কোনো এটা সিদ্ধান্ত চাওক, অৰ্ণৱ গোস্বামী ডাঙৰীয়াকো এখন চৰকাৰে কিন্তু বন্দী কৰি ৰাখিছিল। সেই আমাৰ দেশীয় আইন প্ৰণালীৰ মাজেদি তেওঁ মুকলি অৰ্ণৱ গোস্বামী গ্ৰেপ্তাৰ কৰোঁতে আপোনালোকৰ মুখ্যমন্ত্ৰীয়ে আপোনালোকৰ তেওঁৰ কোনো দোষ নাছিল, তেওঁ বিনা দোষে। কিন্তু আৰু ন্যায়টো আৰু জবৰদস্তি কোনোবা এজনক ইমান দীঘলীয়া সময়টো কাৰাবন্দী কৰি থ'ব নোৱাৰে। আমাৰ আইন আদালতে তেখেতক মুক্তি দিবলৈ বাধ্য হ'ব। মই বিচাৰোঁ অখিল গগৈ ডাঙৰীয়া কাইলৈ যদি মুক্তি উপায় আহে, আমি মানিবলৈ বাধ্য। শুনক, মই কৈছোঁ যে অখিল গগৈ ডাঙৰীয়া আজি যিটো গোচৰৰ কাৰণে কাৰাবন্দী হৈছে, তেওঁ সেই গোচৰত 90 দিনৰ দিনাখন মহামান্য যি ন্যায় আদালত তেওঁক হেৰি কৰিছিলে, বেইল দিছিলে। তেওঁক বেইল দিয়াৰ তাৎক্ষণিক মুহূৰ্তত 3 মাহ পিছত তেওঁ 3 মাহ আগতে কৰা এটা দোষৰ কাৰণে তেওঁ শিৱসাগৰ আৰক্ষীয়ে এটা গোচৰ লগাই বেইল দিয়াৰ দিনাখন গোচৰ লগাই তেওঁক পুনৰ বান্ধি তেওঁক পুনৰ নি শিৱসাগৰত হাজিৰ কৰা হ'ল, যাতে তেওঁ ওলাব নোৱাৰে। তেওঁক আজি বেইল দিয়া হ'ল, তেওঁ অহাকালি ওলাব। গতিকে সেই কামটো যাতে ওলাব নোৱাৰে, গতিকে তেওঁক পুনৰ 3 মাহ পিছত এটা গোচৰ দি তেওঁক পুনৰ কাৰাবন্দী কৰা হ'ল, যাতে ওলাব নোৱাৰে। গতিকে তেতিয়াই তেওঁ বেইল পাইছে, তেতিয়া তেওঁৰ বিৰুদ্ধে তেওঁক পুনৰ গোচৰ তৰা হৈছে। গতিকে চৰকাৰখনে সম্পূৰ্ণ উদ্দেশ্যপূৰ্ণভাৱে ইতিমধ্যে তেওঁ স্পষ্টভাৱে ক'লে যে অৰ্ণৱ গোস্বামীক এখন চৰকাৰে বন্দী কৰি থৈছিলে, কিন্তু আজি যদি ক'ব যোৱা হয়, অসম চৰকাৰে যদি অখিল গগৈক যদি আমি কাৰাবন্দী কৰা বুলি কওঁ, কিন্তু তেওঁলোকে ক'ব যে নাই, এইটো আইনেহে তেওঁ কাৰাবন্দী কৰিছে। গতিকে স্পষ্ট নাই, এতিয়া আপুনি ক'ব আইনে বুলি, অৰ্ণৱ গোস্বামীৰ সময়ত চৰকাৰ, কিন্তু অখিল গগৈৰ সময়ত সুপ্ৰিম কোৰ্টে দিছে। কিন্তু শুনানি হৈছে, কিন্তু অখিল গগৈ ডাঙৰীয়া গতিকে চাওক, যিটো গোচৰত অখিল গগৈ ডাঙৰীয়া আজি কাৰাবন্দী হৈছে, তাত তেওঁ বেইল পাইছিলে, কিন্তু চৰকাৰে তাৎক্ষণিকভাৱে তেওঁক পুনৰ আন এটা গোচৰত কাৰাবন্দী কৰি তেওঁক শিৱসাগৰ লৈ গ'ল। তাৰপিছত পুনৰ তেওঁক আকৌ চাবুৱা থানাৰ আন এটা গোচৰত কাৰাবন্দী কৰা হ'ল, যাতে তেওঁ ওলাব নোৱাৰে। আৰু এটা ব্যৱস্থা গ্ৰহণ কৰিলে কোনে? এইখন চৰকাৰে। প্ৰাঞ্জল, মই বাণিজ্যিক বিৰতি ল'ম। বাণিজ্যিক বিৰতি লোৱাৰ পিছত মই ঋতুপৱন শৰ্মাক সুধিব বিচাৰিম যে এই আলোকচিত্ৰখন যে দেখিলে, এই আলোকচিত্ৰখনত
অনুমতি অবিহনে লিখিছে সেইকাৰণে তেওঁ মানে মুচিবলৈ কৈছে কি তাৰ বাহিৰে এই আলোকচিত্ৰখন দেখি কিবা ৰাষ্ট্ৰবিৰোধী আলোকচিত্ৰ যেন লাগিছে নেকি মই অধিক ফুকনক সেই প্ৰশ্ন সুধিম কিবা সংবিধান বিৰোধী আলোকচিত্ৰ যেন লাগিছে নেকি বা সংবিধান বিৰোধী দেৱাল লিখন যেন লাগিছে নেকি সেই বিষয়ে কথা পাতিম কিন্তু ল'ম এটা সৰু বাণিজ্যিক বিৰতি মহানগৰীৰ বেলতলা অঞ্চলত অখিল গগৈৰ এখন আলোকচিত্ৰ বা দেৱাল লিখন অংকনক কেন্দ্ৰ কৰি ইতিমধ্যে বিতৰ্কৰ সূচনা হৈছিল যে প্ৰশাসনে এইখন কৰিবলৈ নিদিলে আৰু মুচি পেলোৱা হ'ল যিজন শিল্পীয়ে নেতৃত্বত এই ছবি অঁকা হৈছিল ধ্ৰুৱজিৎ শৰ্মা আমাৰ লগত আছে তেওঁ ইতিমধ্যে সমগ্ৰ বিষয়ে ব্যাখ্যা আগবঢ়াইছে মই বিজেপিৰ প্ৰতিনিধি ঋতুপৰ্ণ শৰ্মা সুধিব বিচাৰিছোঁ যে এই যে আলোকচিত্ৰখন দেখিছিল বা দেৱাল লিখনখন দেখিছিল তাত কিবা অসাংবিধানিক বা ৰাষ্ট্ৰবিৰোধী কিবা দৃশ্য আপুনি দেখা পাইছিল নেকি অতনু ভূঞা ডাঙৰীয়া চাওক মই স্পষ্টকৈ কথা কেইটামান ক'ম আপুনি অলপ সুবিধা দিয়ক মোক ক'বলৈ ছবিখনত যদি আপুনি আপাতত চাই তাত আপত্তি কৰিবলগীয়া একোৱেই নাই এজন ব্যক্তি তেখেতক পুলিচ ব্যক্তিজনক কেইবাজনো পুলিচে টনা আজোৰা কৰি ধৰিছে গতিকে সেইটো এটা শিল্পীৰ মনৰ এটা সেইটো সৃষ্টি হ'ব পাৰে তাত আমাৰ আপত্তি নাই শিল্পী সত্তাটোকো মই তাত মানে একো সন্দেহ প্ৰকাশ কৰা নাই কিন্তু এতিয়া ছবিখনত অখিল গগৈ ডাঙৰীয়া আছে অখিল গগৈ ডাঙৰীয়া বিচাৰাধীন এগৰাকী কাৰাবন্দী মই আশা কৰিম অখিল গগৈ ডাঙৰীয়াৰ যিগৰাকী সমৰ্থক ইয়াত আছে বা তেখেতৰ যিসকল সমৰ্থক তেখেতসকলে ভবাৰ ধৰণে তেখেতৰ ওপৰত যিবোৰ অভিযোগ আছে সেই অভিযোগবোৰৰ পৰা তেখেত মুক্ত হৈ ওলাই আহক কাৰণ অভিযোগবিলাকতো আৰু আমি ক'লেই অভিযোগ হৈ নাযায় আমি ক'লেই তাৰ সেইটো ন্যায়ালয়ে ন্যায় দিব ন্যায়াধীশে ন্যায় দিব যিহেতু ন্যায়ৰ কথাটো আছে কিন্তু মই মোৰ সন্মানীয় যিগৰাকী শিল্পী তেখেতক মই অনুৰোধ জনাম যে ভগৱানে নকৰক কাইলৈ যিবোৰ অভিযোগত অখিল গগৈ অভিযুক্ত হৈ আছে সেই অভিযোগ যদি তাৰ 10%ও যদি সঁচা বুলি প্ৰমাণিত হয় আজি মই ৰাষ্ট্ৰদ্ৰোহ হয় নহয় সেইটো মই ক'ব নোৱাৰোঁ কাৰণ বিচাৰাধীন বিষয় এটা কিন্তু এতিয়া মই আজিৰ বিষয় নহয় যদিও কা আন্দোলনৰ সময়ত যি ধৰণে এক সাময়িক উত্তেজনা আৱেগৰ সৃষ্টি কৰি চাবুৱাতে হওক গুৱাহাটীতে হওক বিভিন্ন মানে অসমৰ ৰাজধানী অসমৰ মান সন্মান উন্মিলন কলাক্ষেত্ৰ লণ্ডভণ্ড কৰা এই গোটেইবিলাক কথাত ক'ৰবাত নহয় ক'ৰবাত অখিল গগৈ আৰু আপোনালোকৰ এই দলটোৰ যিহেতু গোটেই কথাবিলাক সাঙুৰ খাই আছে এতিয়া তেনে এজন ব্যক্তি যদি কাইলৈ যদি কোৰ্টে যদি তেখেতৰ বিপক্ষে অৰ্থাৎ তেখেতক দোষী সাব্যস্ত কৰে গতিকে আজিৰ এই ফটোখনে কি মেছেজ দিব গতিকে আপোনালোকে প্ৰশাসনীয় অনুমতি নোলোৱাটো এটা কাৰিকৰী কথা কিন্তু ইয়াত এটা মনস্তাত্ত্বিক কথা এটা আছে আপোনালোকে মই ভাবোঁ হয়তো শিল্পীজনৰ ইয়াত দুখ নাই মোৰ সন্দেহ দেই আৰু মোৰ সন্দেহ মই মানে 100% মোৰ সন্দেহ যে হয়তো আপোনালোকৰ সেই সমৰ্থকসকলে আপোনাক হয়তো আঁকিবলৈ বাধ্য কৰাইছে বা প্ৰৰোচিত কৰিছে গতিকে আপুনি সেইটো আঁকিব যাওঁতে পুলিচে বাধা দিছে আৰু পিছৰ পৰ্যায়ত যিহেতু ইতিমধ্যে অখিল গগৈ ডাঙৰীয়া এতিয়া কেৱল কৃষক মুক্তি নহয় তেখেতসকল ৰাজনীতি পথাৰত নামিছে ভৰি দিছে দল খুলিছে গতিকে দল খোলাৰ লগে লগে বিজেপিৰ লগত প্ৰতিদ্বন্দ্বী এতিয়া গতিকে যেতিয়া ৰাজনীতি কৰিছে ৰাজনীতি কৰাৰ সময়ত এনে এজন বিচাৰাধীন কাৰাবন্দী ব্যক্তি এজনক লৈ সেই ধৰণৰ চিত্ৰ নকাটো বেছি ভাল আছিল আপুনি নকৰালে বেছি ভাল আছিল হয়তো এই ধৰণৰ হাৰাশাস্তি আপুনি নেখালে হয় কিন্তু যিহেতু ৰাজনীতিক কথাবিলাকৰ উত্তৰ ৰাজনীতিকভাৱে দিব লাগিব যি সময়ত কেৱল কৃষক মুক্তি সংগ্ৰাম সমিতি আছিল তেতিয়া কথা বেলেগ আছিল ৰাইজৰ দল হ'ল গতিকে প্ৰত্যাহ্বান আমি গ্ৰহণ কৰিছোঁ আৰু ৰাইজৰ দল বুলি আপোনালোকে কৈছে কিন্তু ৰাইজৰ ৰায়দানলৈ আপোনালোকে এতিয়ালৈকে অপেক্ষা নকৰে কিয় গতিকে সময় আছে আপোনালোকে যি বুজালে এইবাৰ নেক্সট থাকিলে এখন ধুনীয়াকৈ সৰ্বানন্দ সোণোৱালৰ হাঁহি থকা এখন আঁকি দিবা লগত হিমন্ত বিশ্ব এখন আঁকি দিবা য'তে আঁকি দিয়া কোনো আপত্তি নাই MLA হোষ্টেলৰ বাহিৰত আঁকি দিলেও কথা নাই কোনো ৰাষ্ট্ৰটো কোনো কথা ধুনীয়া এখন আঁকি দিবা এখন খুব ভাল বহুত মানুহ আছে অসমৰে বহুত শিল্পী সাহিত্যিক বিশিষ্ট ব্যক্তি আছে ডাঙৰীয়া তেখেতে যিটো ক'লে মোৰ এইটো মানে ডিগনিটিত হাৰ্ড হৈছে তেখেতে কৈছে আমি কোনোবাৰ মানে প্ৰৰচনাত আমাক আঁকিবলৈ বাধ্য কৰিছে মই সন্দেহ প্ৰকাশ কৰিছোঁ আপোনাৰ সন্দেহ প্ৰকাশৰ ওপৰতে মই কওঁ এতিয়া আপুনি হয়তো আমাৰ হিষ্ট্ৰী নাজানে আপুনি আমাৰ কাম চোৱা নাই আমি 2010 চনৰ পৰা কাম কৰি আছোঁ আমি লক্ষী ওৰাঙো আঁকিছোঁ আমাৰ এজন সদস্য আছে ময়ূৰ ৰাজবংশী যদি কেমেৰাত দেখাব পাৰে মই ছবি এখন দেখাব বিচাৰিছোঁ ময়ূৰ ৰাজবংশী অঁকা যেতিয়া মাইগ্ৰেণ্ট লেবাৰবিলাক ঘূৰি আহিছিলে এজনী মানে মহিলা মানুহে ৰাস্তাত প্ৰসৱ কৰিবলগীয়া হৈছিলে সেই ছবিখনো আমি আঁকিছোঁ কাৰণ সেইখন আমি দেখিছোঁ গতিকে আমি যেনেকৈ অখিল গগৈক পুলিচে ধৰি নেদেখিছোঁ সেইটো আঁকিছোঁ মাইগ্ৰেণ্ট এজনী মহিলা ৰাস্তাত প্ৰসৱ হৈছে তাৰপিছত এনেকৈ তেজ বৈ গৈছে সেইখন ময়ূৰ ৰাজবংশী আমাৰ সদস্য তেওঁ আঁকিছে গতিকে আমি যি দেখিম সেইটোৱে আঁকিম আমি কোনো ৰাজনৈতিক দলৰ সদস্য নহয় আমি এটা আৰ্টিষ্ট কালেক্টিভ আমি চাক্ষুক জগতখনক যি দেখোঁ আমি সেইটো আঁকো আমি যি দেখিছোঁ আমি মাইগ্ৰেণ্ট লেভেলৰ আৰ্টনাত দেখিছোঁ সেইটো আঁকিছোঁ আমাৰ
কাইলৈ যদি আপোনাকো কোনোবা পুলিচে বান্ধি নিয়ে আপোনাৰ সেনেকুৱা ছবি দেখোঁ আমি সেইখনো আঁকিম আমি সৰ্বানন্দখন হ'লে ভাল ভাল কথা ক'লে নায়াকে নেকি সৰ্বানন্দখন হ'লে ধুনীয়া ধুনীয়া ফটো আঁকিব নোৱাৰে নেকি বা হিমন্ত বিশ্বৰ ধুনীয়া ধুনীয়া ফটো আঁকিব নোৱাৰে নেকি কাৰণ আমি শিল্পৰ ইতিহাসত শিল্প সদায় জনতাৰ সদায় খাটি খোৱা মানুহৰ শ্ৰমজীৱী মানুহৰ সাধাৰণ মানুহৰ কথা গতিকে আমি সেইটোৱে শিকিছোঁ আমি সদায় শ্ৰমজীৱী মানুহৰ খাটি খোৱা মানুহৰ লগত থাকিব লাগিব আৰু আমি সেইটোৱে আঁকিম উদীপ ফুকন বিষয়টো আচলতে বৰ দুখজনক কথা মই ভাবোঁ যে এই শিল্পীসকলক আমি ধন্যবাদ জনাব লাগিছিলে এই শিল্পীয়ে উঠি অহা শিল্পীসকলক আমি অভিনন্দন জনাব লাগিছিলে তাৰ বিপৰীতে আমি এনেকুৱা এটা পৰ্যায়লৈ লৈ গ'লোঁ তেওঁলোকৰ মাজত যিটো তেওঁলোকক দেখিছোঁ হতাশ হৈছে আমি হতাশ পৰ্যায়লৈ লৈ গ'লোঁ আজি অখিল গগৈক যিটো আমাৰ AJP প্ৰতিনিধিয়ে ক'লে বিজেপি প্ৰতিনিধিয়ে ক'লে যে যিহেতু এটা ৰাজনৈতিক ব্যক্তি তাৰমানে এইটো ৰাজনৈতিক ব্যক্তি হ'ল অখিল গগৈ সেইটো এটা কাৰণ নেকি মানে ৰাজনৈতিক প্ৰতিদ্বন্দ্বীয়ে বুলি ভাবি বিভিন্ন ক্ষেত্ৰত চবৰ এই ছবিবিলাক বন্ধ কৰি দিয়া হ'ব নেকি সমগ্ৰ অসম আমি যদি ঘূৰি চাওঁ দেখোঁ এইটো কথা বাদেই দিছোঁ চাৰিওফালে ছবিবিলাক চব দলীয় ছবিবিলাক দেখোঁ অসম আন্দোলনৰ পৰা আমি বিভিন্ন ধৰণৰ দেৱাল লিখন হৈছে আজি টায়াৰ টিউবত জ্বলাই দিয়া হৈছে মানুহক সেইবিলাক আঁকি দিয়া হৈছে ইণ্ডিয়া টুডেত প্ৰথম ডাঙৰ ডাঙৰ প্ৰথম মানে ফটো ওলাইছিল ক'তোতো আমি দেখা নাই আমি যোৱা ইমান বছৰ বিশেষকৈ অসম আন্দোলনৰ পৰা 79ৰ পৰা আমি 78ৰ পৰা আমি জড়িত আছোঁ 79ৰ পৰা বিভিন্ন ধৰণৰ দেৱাল হ'ল প্ৰথমখন দেখিলোঁ কিন্তু প্ৰথমখন দেখিলোঁ যে এখন চৰকাৰে দেৱালত আঁকা এখন ছবি মুচি দিয়া হ'ল গতিকে এই কথাটো বৰ ভয়ংকৰ বিষয় এতিয়া অন্য এক ইতিহাস হৈছিলে কি কাৰণত এখন দেৱালত লিখা এখন প্ৰতিবাদী সত্তাৰ ছবি এখন কেইগৰাকীমান শিল্পী আঁকি দিয়া ছবি এখন ঠিকে অদীপ ফুকন আপুনি ভাল মনত পেলাইছে আমি যেতিয়া কৰ্তব্যৰত আছে বোধহয় আমি আজিৰ বাতৰি কাকততে আছিলোঁ তেতিয়া এতিয়াও মনত আছে বোধহয় উৎপল বৰুৱা এখন ফটো উঠাইছিল যে উৎপল নে আশিষ শইকীয়া উঠাইছিল উৎপল বৰুৱা টায়াৰ জ্বলাই পেলাই আলফা জ্বলাই দিয়া হৈছিল ডাঙৰকৈ ফটোখন আমি দিছিলোঁ কিন্তু আমাক পিছৰ দিনা কিয় ফটো ওলাইছে বুলি চৌকচ কৰা নাছিল বা আমাক এৰেষ্ট কৰিবলৈ হিতেশ্বৰ শইকীয়া বা প্ৰফুল্ল মহন্তে মানুহ পঠোৱা নাছিল কিন্তু এতিয়া নতুন ধৰণৰ এটা অধিকাৰ খৰ্বৰ বিষয়বস্তু এটা আহিছে প্ৰাঞ্জল যে তোমালোক যুৱ প্ৰজন্মৰ ল'ৰা তোমালোকে সেই দৃশ্য দেখা নাই তোমালোকে এই দৃশ্য দেখিছে হয়তো ভৱিষ্যতৰ প্ৰজন্মই এনেধৰণৰ ঘটনাই দেখিব কিন্তু আমি প্ৰত্যক্ষ কৰিছিলোঁ আমি সাহস কৰিছিলোঁ চৰকাৰৰ পৃষ্ঠপোষকত আৰক্ষীয়ে নিহত আলফাক টায়াৰে জ্বলাই দিয়া আৰক্ষীত আমি দিবলৈ সাহস কৰিছিলোঁ আৰু দিয়াৰ পিছতো চৰকাৰে আমাক কিন্তু আক্ৰমণ কৰিবলৈ বা আমাক এৰেষ্ট কৰিবলৈ সাহস কৰা নাছিল এতিয়া কিন্তু পৰিৱেশ পৰিস্থিতি সলনি হৈছে নেকি প্ৰাঞ্জল হয় নিশ্চয় বিগত সময়ত আমি কামৰূপৰ যিটো পৰিৱেশ দেখিলোঁ যে শূন্যলৈ চলোৱা গুলি গৈ ছাত্ৰৰ একেবাৰে বুকু ভেদি পাৰ হৈ যায় গতিকে তেওঁলোকে ক'ব যে আমি শূন্যলৈ আমি গুলি চলাইছোঁ কিন্তু সেই যেতিয়া ছাত্ৰৰ বুকু ভেদি পাৰ হৈ যাব তেতিয়া আচলতে গণতন্ত্ৰখন কি দিশে গতি কৰিছে সেয়া আচলতে জল পটপট হৈছে যিসকল ব্যক্তিয়ে গণতন্ত্ৰ ৰক্ষাৰ কথা কয় ৰাইজৰ ভোট লয় আৰু সেইসকল ব্যক্তিৰ সৈতে এতিয়া গণতন্ত্ৰ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ গৈছে বিগত সময়ত আমি দেখিছোঁ যে এগৰাকী ছাত্ৰই যদি আন্দোলন কৰে বা এগৰাকী যিসমূহ ছাত্ৰ ছাত্ৰীয়ে আন্দোলন কৰিছে তেওঁলোকৰ ওপৰত কেনেকুৱা মানসিকভাৱে কেনেকুৱা বৰ্বৰ অত্যাচাৰ কৰা হৈছে সেয়া আমি নতুনকৈ কোৱাৰ কোনো কথা নাই আৰু কালি যিটো ঘটনা ঘটি গ'ল শিল্পীসকলৰ যিটো তেওঁলোকৰ প্ৰচেষ্টা সেই প্ৰচেষ্টাক যিদৰে মোহাৰি পেলোৱা হ'ল পুলিচ প্ৰশাসন লগাই তাৰপিছত আৰু যে কোনো ধৰণৰ যে গণতান্ত্ৰিক পৰিৱেশৰ যে ইয়াত পৰিৱেশ আছে অসমত সেয়া আমি নাভাবোঁ গতিকে আমাৰ বিজেপি চৰকাৰলৈ আমাৰ অনুৰোধ যে ভৱিষ্যত প্ৰজন্মৰ কথা চিন্তা কৰি অন্ততঃ যে গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে সকলোকে গণতান্ত্ৰিকভাৱে থাকিবলৈ আপোনালোকে সুবিধা দিয়ক নহ'লে কিন্তু অনাগত সময়ত এই যি অসমৰ ৰাইজৰ যি ক্ষোভৰ যি উদ্গীৰণ ক্ষোভৰ যি জুই তাত কিন্তু বিজেপি চৰকাৰ কিন্তু জ্বলি চাৰখাৰ হ'ব বিজেপি চৰকাৰ বুলিয়ে নহয় যিসকল ব্যক্তিয়ে আজিৰ দেশত বিজেপি কৰি আছে বা যিসকল ব্যক্তিয়ে বিজেপিৰ বিভিন্ন ধৰণৰ সংগঠনৰ লগত জড়িত সকলো কিন্তু জ্বলি চাৰখাৰ হৈ যাব ধ্ৰুৱজিত মই সুধিব বিচাৰিছোঁ ইয়াৰ আগতে তুমি জীৱনত বহুত ছবি আঁকিছা কেতিয়াবা ছবি আঁকি পেলাই মই নিজৰ ছবি নাআঁকো যদিও জানো যে এটা ভাল ছবি এখনে কেতিয়াবা মন পচন্দ নহ'লে ছবিখন ফালি পেলোৱা হয় আমি কেতিয়াবা স্ক্ৰিপ্ট লিখোঁ কেতিয়াবা স্ক্ৰিপ্টখন লিখি পচন্দ নহয় আকৌ ফালি পেলাই নতুনকৈ স্ক্ৰিপ্ট লিখোঁ কিন্তু এনেকুৱা ঘটনা কেতিয়াবা তোমাৰ জীৱনত ঘটিছেনে এখন ধুনীয়া ছবি আঁকি ছবিখন ফিনিচিং কৰিলা কিন্তু শেষ মুহূৰ্তত সেই ছবিখন তোমাৰ ভাল লাগিছে কিন্তু আনৰ হেঁচাত তুমি ছবিখন ফালি পেলাই দিবলগীয়া হৈছে বা ছবিখনৰ ৰং সানি দিবলগীয়া হৈছে এনে পৰিৱেশ ইয়াৰ আগতে কেতিয়াবা হৈছে তোমাৰ সৰু ল'ৰা তুমি তোমাৰ শৈশৱৰ পৰা এতিয়ালৈকে এনেকুৱা ঘটনা কেতিয়াবা হৈছেনে কাৰোবাৰ হেঁচাত আজিলৈকে তেনেকুৱা কেতিয়াও হোৱা নাই মই আগতে আপোনাক কৈছিলোঁ আমি ইমান বছৰ ধৰি কাম কৰি আছোঁ আমাক মানুহে মৰম কৰি চাহ খুৱাই ভাত খুৱাই কাম কৰাইছে আৰু মানে হাঁহি উঠা কথা যেতিয়া আমাৰ পুলিচে তাত ক'লে এইখন মুচি দিয়ে তাৰ মাজত পুলিচে কৈছে এই ইমান ধুনীয়াকৈ আঁকিছে তোমালোকে বহুত বঢ়িয়া হৈছে আমাক এতিয়া ওপৰৰ পৰা অৰ্ডাৰ দিছে আমি কি কৰিম সিহঁতেও এখন প্ৰশংসা কৰিছে ইমান ধুনীয়া হোৱা বুলি স্বাভাৱিক কথা এতিয়া এই ছবিখন যেতিয়া ল'ৰাকেইটাই মুচিছিল
এই ল'ৰাকেইটাইতো এই ছবিখনৰ আঁকাত সহায় কৰিছিল তেওঁলোকৰ অনুভূতি কেনেকুৱা আছে আঁকিব যেতিয়া মুচিবলগীয়া হৈছিল আৰু এটা কথাৰ লগতে সুধো সেইসময়ত ভয় লগা নাছিলে আৰক্ষীক প্ৰথমবাৰ মুখামুখি ভয় লগা নাছিলে জেললৈ যাব লাগিব মোক তেনে একমত কাৰণ তোমালোক এনেধৰণৰ ব্যৱস্থাৰ সৈতে তোমালোক জড়িত নহয় প্ৰথমবাৰ হয়তো এনে ব্যৱস্থাৰ সৈতে মুখামুখি হৈছিলা ভয় বুলি ক'ব নোৱাৰোঁ কাৰণ আমি এনেকুৱা মানে অভিজ্ঞতা আমাৰ হোৱা নাই আমি আচৰিত হৈ গ'লোঁ ছবি এখন আঁকিছোঁ ধুনীয়া ছবি এখন ৰাস্তাত যোৱা টেম্প'বিলাক কৈছে ধুনীয়া হৈছে দাদা ধুনীয়া হৈছে তাৰপিছত এনেকুৱা মানে এটা মানে আচৰিতভাৱে আহি আমাক ধমকি দি লৈ গ'ল চ' আমি ভয়তকৈ মানে আচৰিত হৈছোঁ এতিয়াও আচৰিত হৈ আছোঁ মানে ত' মোৰ লগৰকেইটাও খুব মানে চখ হৈ আছে আৰু কি কেনেকৈ হৈ গ'ল মানে কেনেকৈ হ'ব গ'লে এইটো হয় চখ আছে কাৰণ আমি ধ্ৰুৱজ্যোতিক যেতিয়া অনুষ্ঠানৰ মাজত আহিবলৈ প্ৰথমে ধ্ৰুৱজ্যোতিয়ে সংকোচ বোধ কৰিছিল যে কি ক'ম আচলতে মই বুজিছোঁ তেওঁ কেনেকৈ অৱস্থাৰ সন্মুখীন হৈছে ঋতুপৰ্ণ শৰ্মা দেখা গৈছে যে মই আটাইতকৈ বেয়া লাগিছে ছবিখনত তেওঁলোকক আটক কৰি লৈ যাওঁতে তেওঁলোকক লৈ গৈছে গাড়ীত মোৰ সেইটো একেবাৰে বেয়া লগা নাই প্ৰাঞ্জলৰ সৈতে গাড়ীত উঠাই লৈ গৈছে মোৰ সেই দৃশ্য চাই বেয়া লগা নাই সেইখিনিলৈকে চব ঠিক আছিল যে পিছত মোৰ ছেকেণ্ড ভিডিঅ' তেওঁলোকে যে লৈ গৈছে টানি মোৰ কিন্তু একো বেয়া লগা নাই সেইটো মই জানোৱে আৰক্ষী এনেকুৱা কাম কৰিব কিন্তু মোৰ আটাইতকৈ বেয়া লাগিছিল পিছত যে এজন ল'ৰাই ধুনীয়াকৈ দীঘল চুলি পিছফালে চুলি বন্ধাই ল'ৰাজন দেখিলে গম পায় এজন নিজৰ সৃষ্টিক নিজেই মুচিছে চুলি নথকা যে চুলিত নাই তেওঁ বোধহয় একে শিল্পী আছিল তেওঁলোকে যেতিয়া মুচি আছিল মোৰ কিন্তু খুব অন্তৰত মই খুব দুখ পাইছিলোঁ কালি মই লগে লগে মই টুইট কৰিছিলোঁ এই দৃশ্য মই খুব বেয়া পাইছিলোঁ বাকীবোৰ একো ক'ব লাগে মোৰ কোনো অখিল গগৈৰ মোৰ পক্ষত নাই অখিল গগৈৰ প্ৰতি মোৰ কিবা সহানুভূতি আছে বুলি নকওঁ কিন্তু এই শিল্পীসকলৰ এই কাম কাজত কিন্তু মই বহুত দুখ পাইছিলোঁ সেইটো কি এই কামখিনি যে হ'ল ঋতুপৰ্ণ এই কামখিনি যে হ'ল এনেকুৱাও হ'ব পাৰে যে আপোনালোকৰ চৰকাৰৰ অজ্ঞাতে অতুৎসাহী আৰক্ষী বিষয়াই নিজকে বেছি ভাল কাম কৰিবলৈ গৈ এনেধৰণৰ ওপৰ মহলাক নজনাকৈ এনেধৰণৰ কাম কৰিবলৈ গৈছিল চাওক দুটা কথা মই আপোনাৰ কথাৰ লগত একমত শিল্পী কেইগৰাকীৰ সৃষ্টি আৰু শিল্পৰ আজি লৈ পেলাই ইয়াত আমাৰ আপত্তি কৰিবলৈ একো নাই তেখেতসকলে সৃষ্টি কৰিছে কিন্তু সৃষ্টি কৰা ব্যক্তিজন অখিল গগৈ কাৰাধীন বিচাৰাধীন এগৰাকী ব্যক্তি আৰু তেখেতৰ ওপৰত বহু ধৰণৰ গোচৰ আছে সেইটো লৈ পেলাই আমাৰ আপত্তি নাই আৰু দ্বিতীয় কথাটো হ'ল যে আৰক্ষী কাৰণ যিহেতু চাওক এতিয়া সমালোচনা কৰিবলৈ হয়তো বহু কথা আমাৰ বিপক্ষে ক'ব পাৰে কিন্তু কেতিয়াও চৰকাৰে প্ৰত্যক্ষ ৰূপত আৰক্ষীক নকয়গৈ গৈ পেলাই সেইটো মুজগৈ কৰগৈ স্থানীয় প্ৰশাসনে হয়তো এই সিদ্ধান্ত লয় যিহেতু ৰাজহুৱা সম্পত্তি এটাত সেই কথাটো অংকিত হৈছে আৰু অখিল গগৈ যিহেতু এগৰাকী বিতৰ্কিত ব্যক্তি আৰু বিচাৰাধীন ব্যক্তি সেই ক্ষেত্ৰত হয়তো স্থানীয় প্ৰশাসনে হয়তো তড়িৎ গতিৰে সিদ্ধান্ত কিছুমান লৈ পেলাই সেই কামটো কৰিব পাৰে মাজতে আপোনালোকে কিছু কথা উল্লেখ কৰিছিল যে এনেকুৱা নহয় যে এনেকুৱা বহু ইনচিডেণ্টছ আছে য'ত আমি নিজেও আছোঁ এটা সময়ত আমি জানো যে অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন জেগাত মই নিৰ্বাচনৰ সময়ৰ কথা কোৱা নাই অন্যান্য সময়তো যদি চৰকাৰী সম্পত্তিত যদি কোনোবাই কিবা অংকন কৰিছে কিন্তু চৰকাৰে মাজে সময়ত সেইবোৰ মুচি দিয়ে ফালি দিয়ে সেই ব্যৱস্থাটো আছে কিন্তু যিহেতু ৰাজনীতিক কৰা দলসমূহক যিহেতু পক্ষপাতিত্বমূলক হ'ব নালাগে বুলি নিৰ্বাচনৰ সময়ত কোনেও কাৰো কাম নকৰে কিন্তু যেতিয়া নিৰ্বাচনী বিধি আহি পৰে ইলেকশ্যন কমিশ্যনে যেতিয়া হস্তক্ষেপ কৰে তেতিয়া সকলোৰে কাৰণে সমান গতিকে সকলোৱে মুচি পেলাবলৈ বাধ্য হয় এইটো এটা বেলেগ কথা কিন্তু বহু এনে ইতিহাসত ঘটনা ঘটিছে য'ত কিন্তু এই ধৰণৰ বিতৰ্কিত কথা বা এই ধৰণৰ চৰকাৰী অনুমতি নোলোৱাকৈ চৰকাৰ ৰাজহুৱা স্থানত ৰাজহুৱা সম্পত্তিত কৰা অংকন কিন্তু অখিল গগৈ মানে ফটোখন আগত বিতৰ্কিত কথা নেকি মই অখিল গগৈক মই শুনক অখিল গগৈ কি আপুনি যে কৈছে অখিল গগৈ এগৰাকী বিতৰ্কিত ব্যক্তি বিতৰ্কৰ সৃষ্টি কোনে কৰিছে সেই বিতৰ্কৰ যেতিয়া অখিল গগৈ ডাঙৰীয়াই বিজেপিৰ বিৰুদ্ধে গৈ প্ৰতিবাদ কৰিছে অসমৰ জনতাৰ যি তেওঁলোকৰ বিৰুদ্ধে যি নীতিসমূহ আনিছে বিজেপিয়ে তাৰ বিৰুদ্ধে গৈ যেতিয়া প্ৰতিবাদ কৰিছে তেতিয়া অখিল গগৈ ডাঙৰীয়া বিতৰ্কিত হৈ গ'ল আৰু আপুনি উল্লেখ কৰিছে যে গুৱাহাটীৰ যি পৰিৱেশ সেই গুৱাহাটীৰ পৰিৱেশ অখিল গগৈ ডাঙৰীয়া কৰা বুলি কৈছে কিন্তু সেইখিনি সময়ত অখিল গগৈ ডাঙৰীয়া গুৱাহাটীত উপস্থিত নাছিলে গুৱাহাটীৰ ৰাইজৰ স্বতঃস্ফূৰ্ত আন্দোলন আমি কটন বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰা এটা ছাত্ৰ আন্দোলন আৰু য'ত যিখিনি আমি ছাত্ৰ ওলাই আহিছিলোঁ তাত আছুৰ সদস্য আছিলে তাত ছাত্ৰ মুক্তিৰ সদস্য আছিলে তাত বিভিন্ন ধৰণৰ আনকি ABVPৰ সদস্য হৈ আমাৰ লগত যোগদান কৰিছিলে আপুনি হয়তো জানে আচৰিত হ'ব যে আৰ্য মহাবিদ্যালয়ৰ যিখন ইউনিয়ন সেইখন ABVPৰ সমৰ্থিত ইউনিয়ন গতিকে তেওঁলোকো এই আমাৰ এই প্ৰতিবাদত তেওঁলোকে অংশগ্ৰহণ কৰিছিলে অংশগ্ৰহণ কৰি অসমৰ সৰ্বস্তৰৰ ৰাইজে কা প্ৰতিবাদ কৰিছিলে অখিল গগৈ ডাঙৰীয়াই কা প্ৰতিবাদ কৰিছিলে গতিকে কা প্ৰতিবাদ কৰাৰ বাবে অখিল গগৈ ডাঙৰীয়া বিতৰ্কিত ব্যক্তি হ'ব নোৱাৰে আৰু যদি আপোনালোকে ইমানে যদি আইনৰ কথা কয় ইমানে যদি আপোনালোকে দোষীক যদি বিচাৰি উলিয়াব পাৰে আপোনালোকৰ বিভিন্ন ঠাইত ৰাস্তাসমূহত চকসমূহত CCTV কেমেৰা লগোৱা আছে অসম পুলিচৰ CCTV কেমেৰা লগোৱা আছে বিভিন্ন সংবাদ মাধ্যমত যিসকল ব্যক্তিয়ে কুটাঘাত কৰিছে তেওঁলোকৰ ছবি প্ৰদৰ্শিত হৈছে গতিকে সেইসকলে আপোনালোকে বিচাৰি আইনৰ আওতাৰ মৰ্যাদা আনক তাত দেখিব যে বেছিভাগে কিন্তু বিজেপি কিন্তু সমৰ্থক ওলাব আমি যেতিয়া আন্দোলন কৰিবলৈ আহিছিলোঁ যেতিয়া আমি কৈছিলোঁ যে আপোনালোকে ভাঙি নকৰিব তেতিয়া কিন্তু তেওঁলোকে মানা নাছিলে গতিকে আপোনালোকে সেইসকল ব্যক্তিক আইনৰ আওতালৈ আনক বেছিভাগে কিন্তু বিজেপিৰ সমৰ্থক ওলাব গতিকে সম্পূৰ্ণ আন্দোলন প্ৰক্ৰিয়াটো হিংসাত্মক সম্পূৰ্ণ আন্দোলন প্ৰক্ৰিয়াটো
সম্পূৰ্ণ ৰাইজে কিন্তু বাস্তৱ ক্ষেত্ৰত সম্পূৰ্ণ আন্দোলনতে শিক্ষাত্মক দিবৰ কাৰণে বিজেপি অখিল গগৈ ডাঙৰীয়া কৰিছে ইতিহাস যদি খুচৰি ষড়যন্ত্ৰমূলকভাৱে অখিল গগৈ ডাঙৰীয়া কাৰাবন্দী কৰি দিছে ষড়যন্ত্ৰমূলকভাৱে এটা গোচৰত যদি এদিন দুদিন কোনোবা চৰকাৰে বন্দী কৰি এটা গোচৰত যদি বেল পায় অখিল গগৈ আকৌ দীঘলীয়া সময় পিছদিনাই আকৌ চৰকাৰে দ্বিতীয়টো নোৱাৰে। আইন গোচৰত আদালত কাৰাবন্দী এতিয়াও কৰা হয়। আছে। গণতন্ত্ৰ এতিয়াও বাকী আছে। মই পাতিম যে হয়, কিন্তু শান্তিপূৰ্ণ যিটো কথা প্ৰাঞ্জলে কৈছিল, কটনৰ ছাত্ৰ ওলাই আহিছিল, তাত বহু ছাত্ৰ মই তাত ছাত্ৰী ওলাইছিল, দ্বিমত মোৰ নাই। তাত কোনো মই হিংসাত্মক কটনৰ পৰিৱেশ কথা নাছিল, নাই। কিন্তু হিংসাত্মক পৰিৱেশ এটা কোনোবাই সৃষ্টি কৰিছিল, কোনে সৃষ্টি কৰিছিল আমি নাজানো। সেই বিষয়টো লৈ ইতিমধ্যে অনুসন্ধান চলে, সেই কথা স্পষ্ট, কিন্তু এতিয়াও চৰকাৰৰ ফালৰ পৰা ক'ব পৰা নাই। কিন্তু আওপকীয়াকৈ তেওঁলোকে ক'ব বিচাৰে অখিল গগৈ, কিন্তু অখিল গগৈ যে জড়িত সেই কথা কিন্তু তেওঁলোকে এতিয়াও স্পষ্টভাৱে ক'ব পৰা নাই। আমি ল'ম এটা সৰু বাণিজ্যিক বিৰতি। আমি অখিল গগৈৰ ওপৰত দেৱাল লিখন কৰা এখন বিষয়বস্তুক লৈ আলোচনা কৰিছোঁ। আমাৰ তাত সময় কম আছে। মই শিল্পী ধ্ৰুৱজিৎ শৰ্মাক সুধিব বিচাৰিছোঁ, এই সমগ্ৰ বিষয়টো যি তোমালোকৰ ছবিখন মুচি দিবলৈ দিয়া হ'ল, সি তোমালোকক কেনে এক বাৰ্তা দিলে, তোমালোকে কেনে এক বাৰ্তা লাভ কৰিলা? আমি এইটোৱে মানে ঠিক আছে, আমাক কৈছে এইটো বেআইনী হৈছে, চ' আমি অসমৰ ৰাইজক আহ্বান জনাব বিচাৰিছোঁ। আমাক পুলিচে কৈছে তোমালোকে ব্যক্তিগত ৱালত আঁকিব পাৰা। চ' আমি অসমৰ ৰাইজক আহ্বান জনাব বিচাৰিছোঁ, যদি আমাক নিমন্ত্ৰণ কৰে আমি য'তে হ'লেও গৈ সেই দেৱালত ছবি অংকন কৰিম। ধন্যবাদ, ভাল কথা। নিপেন প্ৰাঞ্জল তোমালোকৰ ভাষ্য? চাওক, এতিয়া অসমত এক অশনি সংকট আহিছে আৰু এতিয়া অকল এটা কথা এই চৰকাৰখনে প্ৰতিষ্ঠা কৰিব বিচাৰিছে, বিজেপি চৰকাৰক গুণ গৰিমা কৰিলে তেওঁ দেশপ্ৰেমী আৰু তাৰ বাহিৰে যোনে তেওঁলোকৰ বিৰুদ্ধে কথা ক'ব সকলো দেশদ্ৰোহী। তেনেকুৱা এক পৰিৱেশ সৃষ্টি হৈছে, এক স্বেচ্ছাচাৰী ষড়যন্ত্ৰ এক চলাব বিচৰা হৈছে, সেয়া কেতিয়াও চলাবলৈ দিয়া নহ'ব। অসমৰ ৰাইজ তাৰ বাবে সজাগ হ'ব লাগিব আৰু তাক সজাগ কৰাৰ দায়িত্ব আমাৰ। আৰু এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে যিদৰে তেওঁলোকে অখিল গগৈ ডাঙৰীয়া কাৰাবন্দী কৰি ৰখাৰ যি ষড়যন্ত্ৰ চলিছে, এই ষড়যন্ত্ৰৰ উফৰিবৰ কাৰণে বেছি পৰ নাই আৰু তেওঁ কাৰামুক্ত হোৱাৰ পিছতে সমগ্ৰ অসমত এক জনজাগৰণৰ সৃষ্টি হ'ব আৰু সকলো বিৰোধী ঐক্যবদ্ধ হৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে থিয় হয় 2021 চনত কিন্তু এই চৰকাৰখন আমি উফৰাই পেলাব লাগিব। প্ৰদীপ ফুকন কি বাৰ্তা দিলে? মই শিল্পীলৈ মই অনুৰোধ কৰিম এইকাৰণে, ঠিক আছে অখিল গগৈ ছবি আঁকিলে ভয় কৰে গভৰ্ণমেণ্টে, নালাগে। যোৱা 4.5 বছৰত অসমত 40জন কৃষক আত্মহত্যা কৰিছে, সেইখন ছবি আঁকক। যোৱা 4 বছৰত 242জন কৃষি শ্ৰমিকে আত্মহত্যা কৰিবলগীয়া আছে, তাৰ ছবি আঁকক। যোৱা সময়ছোৱাত আমাৰ সাংবাদিকক গছত বান্ধি নিৰ্মমভাৱে অত্যাচাৰ কৰিছে অপশক্তিবিলাকে, তাৰ ছবিটো আঁকক। সাংবাদিকক ৰাজপথত গুলীয়াই হত্যা কৰা, গাড়ীয়ে হত্যা কৰা আছে, তাৰ ছবি আঁকক। আৰু এইখন অসমত দৰিদ্ৰৰ পৰিমাণ 99 লাখৰ পৰা 1,55 লাখ হ'ল, তাৰ ছবিখন আঁকক। তাৰপিছত আমি চাম চৰকাৰে কোনখন। হয়, কথাবিলাক সামৰণি সকলোৱে এটা পজিটিভ নোটত আহিছে। প্ৰদীপ ফুকন ডাঙৰীয়াই কৈছে যে হয়, আমাৰ সমাজত থকা আশোৱা অমংগল বা সেই ধৰণৰ কথাবিলাক আছে যদি সন্মুখলৈ আহিব লাগে, চৰকাৰ দায়বদ্ধ আৰু সেইখিনি কথা ৰাইজে জানক। কিন্তু তেখেতে শিল্পীগৰাকীয়ে কৈছে যে পুলিচ প্ৰশাসনে তেখেতসকলক এই কথাটো কৈছে যে তোমালোকে যদি ৰাইজৰ ব্যক্তিগত দেৱালত যদি অংকন কৰা আপত্তি নাই। গতিকে মই যিটো প্ৰথমতে কথাটো কৈছিলোঁ যে কাৰিকৰীভাৱে চৰকাৰী সম্পত্তিত অংকিত হ'ব নালাগে, কিন্তু তৎসত্ত্বেও কম অখিল গগৈ সমৰ্থকগৰাকীয়ে কৈছিল যে অখিল গগৈ ডাঙৰীয়াকটো আৰু তেখেতক আৰু কিবা ৰাইজৰ হৈ কিবা এটা কাম কৰাৰ বাবেতো তেখেতক কাৰাবন্দী হয়তো ইমান দীঘলীয়া সময় তেওঁ হৈ থকা নাই, নিশ্চয় তেখেতৰ সপক্ষে তথ্য প্ৰমাণ সাক্ষ্য কিবা আছে, নহ'লে তেওঁ জামিন পালে হয়। গতিকে মই ভাবোঁ এই কথাবিলাক ৰাইজে প্ৰত্যক্ষ কৰিছে নহয়, আকৌ কিয় সোমাই থাকিল? জামিন থাকিলেও আকৌ দ্বিতীয়টো গোচৰ লগাই যদি জামিনযোগ্য হয় তেনেহ'লে তেখেতে জামিন পাবই, কোনেও তেখেতক বঞ্চিত কৰিব নোৱাৰে। কিন্তু অখিল গগৈ কোন, কিয় বিখ্যাত, তেখেতৰ কাৰ্যক্ৰমণিকা কি, যোৱাটো কাৰ্যকালত তেখেতে কৃষকৰ হৈ মাওবাদী সংগঠনৰ তেখেতৰ সম্পৰ্ক, এই কথাবিলাক আমি ৰাইজৰ সন্মুখত লৈ যাম। ইলেকশ্যনৰ প্ৰাকমুহূৰ্তৰ এতিয়া ধন্যবাদ জনাইছোঁ, মোৰ সময় শেষ হৈ আছে। সকলোকে ধন্যবাদ জনাই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ, শুভৰাত্ৰি। কিছু সময়ৰ পিছত আৰম্ভ হ'ব 24 ঘণ্টা।